জয় হিন্দ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। জইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ ইনটেক 2025 ইতিমধ্যে অফিচিয়েলি নটিফিকেশ্যন আউট হৈ গৈছে। আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ এপ্লাই চলিব, এইবোৰ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। জইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ 2025 ইনটেক ভেকেঞ্চি। ইয়াৰে এজ লিমিট লাগিব 17.5 বছৰৰ পৰা 21 বছৰলৈ। ইয়াৰে কোৱালিফিকেশ্যন কিমান লাগিব? আপোনালোকে কোৱালিফিকেশ্যন 12 পাছ হ'লেই এপ্লাই কৰিব পাৰিব আৰু 50% মাৰ্ক থাকিব লাগিব। 3 year ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অটোমোবাইল, কম্পিউটাৰ ছায়েন্স আৰু মিনিমাম 50% মাৰ্কছ লাগিব আৰু 50% মাৰ্কছ লাগিব ইংলিছ ইন ডিপ্ল'মা। আৰু PhD হাইট মেলসকলৰ কাৰণে লাগিব 152.5 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 5 চেণ্টিমিটাৰ। যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰি দিব। যিসকল বন্ধু বান্ধৱীয়ে জইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ ইনটেকত এপ্লাই কৰিম বুলি ভাবি আছে, তেখেতসকলে জানুৱাৰী 7 তাৰিখৰ পৰা 27 তাৰিখ 2025 চনলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া সকলো বন্ধু বান্ধৱীক এইখিনি কৈ মই সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় আই অসম।